বৰষুণত তিতি বুৰি জুৰুলি জুপুলি হৈ বাঘৰত আছোঁ দেখিছেনে? কিয় আছোঁ কৈ আছোঁ ৰ'ব দেই। এয়া চাওক, আমাৰ অংগনবাড়ী মানে বস্তু দিছিলে এইখন ডাঙৰ ফিল্ড এখনত। ইমান বৰুণ দেৱতাই কি খং উঠিলে জানো, তৎক্ষণাতে দিলে নহয় বৰষুণ। মই এইফালে ছাতি নিয়া নাছিলোঁ, এইফালে এটা ছাতিত সোমাব গৈ আৰু কি দুৰ্দশা হ'ল চাওকচোন। গোটেই তিতি বুৰি আজৰি ইমান ডাঙৰ বৰষুণজাক দি দিলে। ভবাই নাছিলোঁ মানে ইমান ডাঙৰকৈ যে বৰষুণ দিব। এইফালে বস্তুখিনি ইফালে টানিবলগীয়া হৈছে, সোনকালে বোলো বস্তুখিনি লৈ মেলি যাওঁ। একদম টমটমো বিচাৰি পোৱা নাই, যেনে তেনে এখন টমটম পালে কি হ'ব, এফালে মই মানুহজনী গোটেইজনী জুৰুলি জুপুলি হৈয়ে গ'লোঁ আৰু টমটমত উঠি ল'লোঁ। এইফালে আকৌ মই বেটা দুটাক লৈ আহিছিলোঁ, সিহঁতক মানে বাহঁতে ৰাখি পিনে মই বস্তুখিনি বোলো আনোগৈ। এইফালে আকৌ সিহঁতৰ দুটাকতো নিবই লাগিব এতিয়া ঘৰলৈ, নিয়া মই এনেকৈ নিব নোৱাৰোঁ। বাঘৰত সোমাই মেলি বস্তুখিনি বোলো ইয়াতে থৈ অকণমান সময় তাহাঁতৰ ঘৰত মানে কাপোৰযোৰ বোলো সলাই বেটা দুটাক লৈ যাম বুলি এই বস্তুখিনি নমাই ল'লোঁ। আজি মানে ভাল এটা অভিজ্ঞতা হ'ল আৰু তিতা। আৰু ভিডিঅ'টো বেছি দীঘল কৰিলে আপোনালোকেও চাই ভাল নাপায়, সেইকাৰণে শ্বৰ্ট কৰি দিছোঁ আৰু দীঘলীয়া কৰি নাথাকোঁ। বাঘৰটো দেখুৱাই থাকোঁ, কি দেখুৱাম আৰু।